গুৱাহাটী বিমানবন্দৰত হাহাকাৰময় পৰিস্থিতি হয় গুৱাহাটী বিমানবন্দৰত যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে সেনা বাহিনী হয় এই মুহূৰ্তত গোটেই অসমবাসীৰ কাৰণে আহি পৰিছে বিগ ব্ৰেকিং নিউজ কিয়নো ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে চলি আছে ভাৰত পাকিস্তানৰ যুদ্ধ হয় পাকিস্তানৰ বিৰুদ্ধে চলি আছে অপাৰেশ্যন সিন্দুৰ যাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ ভিন্ন প্ৰান্তত ভাৰতীয় সেনা বাহিনীয়ে লগতে ভাৰতে এয়াৰক্ৰাফ্টৰ জৰিয়তে ইতিমধ্যে বিভিন্ন ঠাইত এটাক কৰিছে আৰু পাকিস্তানক বিধ্বংস কৰি পেলাইছে তাৰ পৰিপ্ৰেক্ষিতত অসমতো এক যুদ্ধকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এক প্ৰভাৱ পৰা দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জাননী জাৰি কৰিছে লগতে দেশৰ প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা দেশবাসীলৈ জাননী জাৰি কৰিছে বৰ্তমান চলি থকা ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত অসমত এক প্ৰভাৱ দেখা পোৱা গৈছে হয় বিস্তাৰিত জানিবলৈ চাই থাকক টপ আইডিয়া প্ৰ এক্সক্লুসিভ ৰিপৰ্ট গুৱাহাটী বিমানবন্দৰত যুদ্ধকালীন প্ৰস্তুতি বৃদ্ধি কৰা হৈছে জৰুৰীকালীন নিৰাপত্তা ব্যৱস্থাও বৃদ্ধি কৰা হৈছে হয় এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে হয় গোটেই অসমবাসীৰ কাৰণে এই মুহূৰ্তৰ কাৰণে আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ কিয়নো আজিৰ দিনৰ আটাইতকৈ বিগ ব্ৰেকিং নিউজ যিকোনো পৰিস্থিতি মোকাবিলা কৰাৰ কাৰণে সাজু হৈছে নিৰাপত্তাৰক্ষী হয় এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো গুৱাহাটী বিমানবন্দৰত ইতিমধ্যে যুদ্ধকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে সাজু হৈছে যিকোনো পৰিস্থিতিৰ কাৰণে যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে নিৰাপত্তাৰক্ষী ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ পৰা বহুকেইটা বিমান বাতিল কৰিছে অৰ্থাৎ উৰণ বাতিল কৰিছে উৰণ পাৰমিশন বাতিল কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষৰ ফালৰ পৰা হয় এই মুহূৰ্তত গোটেই অসমবাসীৰ কাৰণে পৰিছে এটা গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ চলি আছে ভাৰত পাকিস্তানৰ এক ভয়ংকৰ যুদ্ধ পাকিস্তানৰ বিৰুদ্ধে চলি আছে ভাৰতৰ অপাৰেশ্যন সিন্দুৰ ভাৰত পাকিস্তান যুদ্ধ চলি থকাৰ সময়ত দেশৰ প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা গোটেই দেশবাসীৰ কাৰণে জাৰি কৰিছে এটা গুৰুত্বপূৰ্ণ জাননী কিয়নো পাকিস্তানে ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে চাইবাৰ এটাক আৰম্ভ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা গোটেই দেশবাসীৰ কাৰণে জাৰি কৰিছে এটা গুৰুত্বপূৰ্ণ জাননী আপোনাৰ মোবাইলত যদি অচিনাকি কোনোবা ফোন কল আহিছে তেনেহ'লে আপুনি ৰিচিভ কৰোঁতে সাৱধান হ'ব সেইটো ইতিমধ্যে জাননী প্ৰকাশ কৰিছে দেশৰ প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা কেৱল এয়াই নহয় যিকোনো অচিনাকি লিংক অৰ্থাৎ আপুনি যদি যিকোনো অচিনাকি নম্বৰৰ পৰা আপোনাৰ মোবাইলত যদি কোনো লিংক আহিছে সেই লিংকটো অপেন কৰিবলৈ মানা কৰিছে প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা ইতিমধ্যে অসমতো এক গুৰুত্বপূৰ্ণ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মে মাহৰ 10 তাৰিখৰ পৰা মে মাহৰ 10 তাৰিখৰ পিছৰ পৰা সম্পূৰ্ণৰূপে মে মাহৰ 10 তাৰিখৰ পিছৰ পৰা সম্পূৰ্ণৰূপে বিহুৰ প্ৰগ্ৰাম বাতিল কৰিবলৈ আহ্বান জনাইছে গোটেই অসমবাসীক বিহুৰ প্ৰগ্ৰাম বাতিল কৰিবলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে বিগ ব্ৰেকিং নিউজ কিয়নো তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে গুৱাহাটী বিমানবন্দৰত যুদ্ধকালীন পৰিস্থিতিৰ কাৰণে সাজু হৈ পৰিছে নিৰাপত্তাৰক্ষী দেশবাসীৰ কাৰণে দেশৰ প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ প্ৰগ্ৰাম বাতিল কৰিবলৈ আহ্বান জনাইছে গোটেই অসমবাসীক হয় এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি টপ আইডিয়া প্ৰ চেনেলটোত চাই আছে লগতে যদি আপুনি টপ আইডিয়া প্ৰ ফেচবুক পেজলৈ চাই আছে তেনেহ'লে আজিৰ এই প্ৰতিবেদনটো যিমান পাৰে শ্বেয়াৰ